আজি খুব ধুনীয়া এটা মিঠাই ৰেচিপি বনাইছিলোঁ। আহকচোন কেনেধৰণে বনালোঁ। প্ৰথমতে মই ব্ৰেডখিনি চাইডকেইটা ধুনীয়াকৈ কাটি ল'লোঁ। এয়া টুকুৰা টুকুৰিকৈ এনেদৰে চাৰিকোণীয়াকৈ কাটি ল'লোঁ। এনেদৰে মই আটাখিনিয়ে কাটি ল'লোঁ। এতিয়া মই ড্ৰাই ফ্ৰুটখিনি ধুনীয়াকৈ কাটি ল'লোঁ খিচখিচকৈ। এয়া কেৰাহীটো বহাই দি কাপ ঘি দিলোঁ। লগতে এয়া ভাজিও ৰাখিলোঁ আটাখিনি। এনেদৰে ওলটাই পালটাই দি ধুনীয়াকৈ এইখিনি ভাজি ৰাখিলোঁ। এইখিনি হৈয়ে গ'ল, উঠাই দিলোঁ। এতিয়া আটাখিনিয়ে মই এনেদৰে ভাজি ল'ম। আহকচোন এতিয়া মই ড্ৰাই ফ্ৰুটখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ। সেইখিনিও হৈ গ'ল। এতিয়া চেনি একাপ দিলোঁ। এইখিনি মই ধুনীয়াকৈ অকণমান কেৰামেল কৰি ল'লোঁ, কিন্তু আঠা আঠা হ'ব দিয়া নাই। এয়া মই গাখীৰখিনিও দি দিলোঁ, লগতে পাউডাৰ গাখীৰখিনিও দিলোঁ। এয়া অকণমান কালাৰৰ কাৰণে দি দিলোঁ। আপোনালোকে ফুড কালাৰো দিব পাৰে, নহ'লে চফ্ৰনো দিব পাৰে। এয়া মই ইলাচিও পাউডাৰ অকণমান দি দিলোঁ। এতিয়া মই গাখীৰখিনি নমাই ৰাখিলোঁ। এখন এখনকৈ ব্ৰেড ধুনীয়াকৈ মই সজাই দি ওপৰত গাখীৰখিনি দিলোঁ। আকৌ 2-3টা এনেদৰে লেয়াৰ দিব পাৰে। আকৌ এনেকৈ মই গাখীৰ দি আটাখিনি মিঠাই ওপৰত দি এনেদৰে ৰাখি দিলোঁ। এইখিনি ফ্ৰিজত ঠাণ্ডা কৰিও থ'ব পাৰে, নহ'লে আধা ঘণ্টাৰ পিছত ধুনীয়াকৈ আপোনালোকে খাবও পাৰে। এয়া মই বাতিত সজালোঁ। আমি আটায়ে খালোঁ, খুব সুন্দৰ হৈছিলে খাবলৈ। পুনৰ এটি নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।